বৰহামজানত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মৃতদেহ লৈ স্থানীয় লোকৰ পথ অৱৰোধ। আজি পুৱাই তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত বৰহামজানত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মৃতদেহ লৈ স্থানীয় লোকে পথ অৱৰোধ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। বৃহস্পতিবাৰে বৰহামজানত এক পথ দুৰ্ঘটনাত থিতাতে নিহত হোৱা নীৰেণ ওৰাঙৰ ন্যায়ৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত মৃতদেহ লৈ স্থানীয় ৰাইজে সাব্যস্ত কৰে উক্ত প্ৰতিবাদ। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি পাঠক উপাধিৰ লোকজনৰ মাধুৰী নামৰ বাছখনে বজাৰ কৰিবলৈ যোৱা নীৰেণ ওৰাং নামৰ লোকজনক খুন্দিয়াই থিতাতে নিহত কৰে যদিও বাছখনৰ চালক কিংবা মালিকে কোনো গুৰুত্ব প্ৰদান কৰা নাই। গতিকে নিহত লোকজনৰ পৰিয়ালে উচিত ক্ষতিপূৰণ লাভ কৰাৰ লগতে উক্ত স্থানত গতিৰোধক নিৰ্মাণ কৰা আৰু বাছ চালকৰ অটপালি ৰোধ কৰাৰ দাবীত উত্থাপন কৰে প্ৰতিবাদৰ জৰিয়তে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত স্থানীয় আৰক্ষীৰ লগতে ডুমডুমাৰ ৰাজচক্ৰ বিষয়া ৰণময় ভৰদ্বাজ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে আলোচনাৰ জৰিয়তে পথটো মুকলি কৰি দিয়ে। বিষয় যি আমাৰ বাছ চলে, আমাৰ ডুমডুমা তিনিচুকীয়া লাইন হওক বা ধলা তিনিচুকীয়া লাইন হওক, আৰু বাছেই নহয় বিভিন্ন ধৰণৰ গাড়ী চলাচল হয়। আজি ড্ৰাইভাৰসকলৰ যি অটপালি বাঢ়িছে, আজি এক নিৰীহ লোক তেওঁ বজাৰ কৰিব ওলাইছে, সেই মানুহজনক আমাৰ থিতাতে তেওঁলোকে মাৰি কিনে নিহত হৈ গ'ল, কিন্তু ঘূৰিও নাচালে বাছ ড্ৰাইভাৰজনে, হেনিমেনজনে, আৰু গাড়ী লৈ থানাত চমজাই দিলে। আজিৰ তাৰিখত এটা কথা হৈছে, আমি দেখিব পাইছো যে তেওঁলোকৰ যি পুলিচে মানে কি যিটো ট্ৰাফিক এক্ট আছে, ট্ৰাফিক আইন আছে, ট্ৰাফিক আইনৰ মতে যদি কোনোবাই যদি এক্সিডেণ্ট কৰে, মৰি গ'লে এইটো মানে ইঞ্চুৰেঞ্চ ক্লেইম কৰিব পাৰে, আৰু জীৱন জ্যোতি যিটো মানে আঁচনি আছে তেওঁলোকক পইচা দি দিব। মানে মানুহৰ জীৱনৰ একো মূল্য নাই। বিশেষকৈ আমাৰ চাহ বাগিচাৰ লোকসকল, তেওঁতো বাইকত নাছিলে, তেওঁতো গাড়ীত নাছিলে, তেওঁ ঘৰত বজাৰ কৰিব গৈছে, কিন্তু তেওঁক মহতিয়াই সেই বাছখন গুচি গ'ল। তেওঁ থিতাতে যে মৃত্যু হ'ল, এবাৰ ঘূৰিও নাচালে। যেতিয়া আমি মালিক পক্ষক আমি যোগাযোগ কৰিছো, তেওঁলোকে ক'লে যে আমাৰ বাছৰ কাগজ পত্ৰ একেবাৰে অকে আছে, আপোনালোকে ইঞ্চুৰেঞ্চ ক্লেইম কৰিব পাৰে, MSCD ক্লেইম কৰিব পাৰে, আৰু আমি কথা নাপাতো। ইমান মানে অটপালি বাঢ়ি গৈছে, ড্ৰাইভাৰসকলে মদ খাই ইয়াত হেনিমেন ড্ৰাইভাৰে গাড়ী চলায়। আমি দেখিব পাইছো যে আমাৰ ডুমডুমা ট্ৰাফিক হওক, তিনিচুকীয়া ট্ৰাফিক হওক, য'তে যাওঁ আমাৰ বাইকক প্ৰথমে ধৰি যদি হেলমেট নাথাকে, দুজন বহি থাকে, যদি এজনৰ হেলমেট নাথাকে বাইক ধৰি ৰখাই দিব। এজন হাবেলদাৰেও চাবি কৰি কাঢ়ি কিনে লৈ যায়, যাৰ মানে অথৰিটিয়ে নাই, অধিকাৰেই নাই। কিন্তু বাছ ড্ৰাইভাৰ হওক, ডাঙৰ ডাঙৰ গাড়ী চালকৰ ক্ষেত্ৰত সেইবোৰ কিন্তু আমি দেখা নাপাওঁ। আৰু তাৰ গাফিলতিৰ কাৰণে, সেইবোৰৰ গাফিলতিৰ কাৰণে এজন আমাৰ নীৰেণ ওৰাং বুলি ভাইটি এজন আজি প্ৰাণ হেৰুৱাবলগীয়া হ'ল। তাৰ কণ তিনিটা ল'ৰা ছোৱালী আছে, তেওঁৰ সহধৰ্মিনী আছে, তেওঁ একমাত্ৰ জীৱিকাৰ উপায় আছিল ঘৰত, কিন্তু আজি তেওঁ প্ৰাণ হেৰালে। তাৰ পৰিয়ালক কোনে পোহপাল দিব? সেইবোৰ ক্ষেত্ৰত একো মানে আমি এটা সঁহাৰি নাপালো বাছ ড্ৰাইভাৰৰ ওপৰত। আমি বিচাৰিছো যে প্ৰথম কথা, আমাৰ স্কুল এৰিয়া হয়, ইয়াত স্পীড ব্ৰেকাৰ হ'ব লাগিব, এই বাছ ড্ৰাইভাৰ অটপালি নচলিব, যিমান লিমিট থাকে সেই লিমিটত চলিব, আৰু য'তে ত'তে বাছ নৰখাব। আপোনালোকে গম পায়, এক মাহ নাই আমাৰ হানচৰা কালী মন্দিৰ ওচৰত এজন বাছ ৰখাৰ কাৰণে এজন বাইক তলত সোমাই গ'ল। বাছ ড্ৰাইভাৰসকলৰ ইমান অটপালি যে তেওঁলোকে যে চাইকেল গাড়ী অলপো মানে চাইকেল চলা হওক, বাইক চলা, তেওঁলোকক ভ্ৰক্ষেপেই নকৰে। সেই ক্ষেত্ৰত আমি ট্ৰাফিকক আমি আহ্বান জনাইছো যে ট্ৰাফিকে যেনেধৰণে হেলমেট নাথাকিলে ধৰে, তেনেধৰণে প্ৰত্যেক বাছৰ ড্ৰাইভাৰ হেনিমেনক তেওঁলোকে মদ খাইছে নাই এইটো চেক কৰিব লাগিব, তেওঁলোকে চিট বেল্ট লগাইছে এইটো চাব লাগিব। কিমান দেৰিলৈকে আপোনালোকে এইটো? আমি যেতিয়ালৈকে প্ৰশাসন বিষয়া ইয়াত নাহে, তেতিয়ালৈকে আমি ইয়াত পথ অৱৰোধ কৰি থাকিম। আৰু আমাৰ দাবী আছে যে ট্ৰাফিক যিটো মানে এক্ট আছে, সেই ভালদৰে পালন কৰক, আৰু প্ৰপাৰলি ড্ৰাইভাৰ হেনিমেনক চলাব দিব লাগিব। আৰু আমাৰ নিৰীহ মানুহৰ ওপৰত যাতে আন হেৰাই থাকিব, তেন্তে আমি কিন্তু আৰু শান্ত হৈ নাথাকিম। আৰু যেতিয়ালৈকে এই দোষী পৰিয়ালে, যেতিয়ালৈকে আমাৰ যিটো আমাৰ প্ৰাণ হেৰাইছে, তেওঁলোকৰ পৰিয়ালে উচিত যদি সাহায্য নাপায়, উচিত ন্যায় নাপায়, তেতিয়ালৈকে এই মধুমিতাৰ যি বাছ চলে পাঠকৰ, আমি কোনোবা পাঠক বুলি আমি গম পাইছো, মধুমিতাৰ বাছ আমি চলাচল কিন্তু ইয়াত আমি বন্ধ ৰাখিম।